বৰপেটা ৰোড আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক। আজি কিছু সময় পূৰ্বে বৰপেটা ৰোড আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰীগৰাকীৰ পৰা প্ৰায় 6 কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় বৰপেটা ৰোড আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰীগৰাকী মাজবাটৰ অৰিজিত বসুমতাৰী বুলি জানিব পৰা গৈছে। ধৃত ব্যক্তিগৰাকীয়ে ভূটানৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাখিনিৰ বৰপেটা ৰোডলৈ লৈ অহাৰ সময়তে বৰপেটা ৰোড আৰক্ষীয়ে বৰপেটা ৰোডৰ চিমলাগুৰি ফ্লাই অভাৰৰ তলৰ পৰা আটক কৰে। বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে চলোৱা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বৰপেটা ৰোডত বৃহৎ পৰিমাণৰ গাঞ্জাসহ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয়। ইতিমধ্যে বৰপেটা ৰোড আৰক্ষীয়ে ধৃত অৰিজিত বসুমতাৰীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। নিউজ টেক্স ৰিপৰ্ট B24 নিউজ। মানুহ এজন আহিছে, বাছৰ পৰা নামিছে, পিঠিত বেগ এখন আছে, বেগখনত মানে সন্দেহ হোৱাৰ পিছত মানে দেখিলোঁ যে মানুহজনে পুলিচে যেতিয়া ওচৰত আহিছে, মানুহজনে বেগখন থৈ দৌৰিছে। দৌৰাতে পুলিচে দৌৰি পেলাই মানুহজনক ধৰিলে। আহি বেগখন খুলি চালে, খুলি চাই পেলাই দেখিলে তাতে গাঞ্জা আছে। অনুমান মানে ইয়াত জোখ মাপ কৰাৰ পিছত গাঞ্জাখিনি ওলালে 5 কেজি 98 গ্ৰাম আছে। মাজবাটৰ পৰা আহিছে। হয়, মানুহজনে কোৱা মতে মাজবাটৰ কণ্ঠাইবাৰী গাঁৱৰ পৰা আহিছে আৰু গাঞ্জাখিনি অৰুণাচলৰ পৰা আনিছে।